পাৰ্থৰ জৰিয়তে সমগ্ৰ দৃষ্টান্তসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। যদি চাই তেতিয়াহ'লে জুবিন গাৰ্গৰ সকলো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তাৰ সমান্তৰালকৈ যদি এই দিশে আমি দেখুৱাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে দেখিব যে এনেধৰণে সমন্বয়ক ভিতৰলৈ প্ৰৱেশ কৰিছে আৰু সকলোৱে যদি চকুলো চাই তেতিয়া দেখিবলৈ চকু পানী সকলোৱে যেন এতিয়া এই যিটো খবৰ সেই খবৰটো এটা দিন পাৰ হোৱাৰ পাছতো তেখেতসকলে মানি ল'ব বিচৰা নাই। জুবিন দা জীয়াই আছে সেই কথা তেখেতসকলে দাবী কৰে আৰু জুবিন গাৰ্গৰ যি নশ্বদেৱ পাৰ হ'বলৈ আহিব আৰু এই মুহূৰ্তত আমি দৃষ্টান্তসমূহ দেখুৱাইছোঁ আৰু পাৰ্থৰ জৰিয়তে আমি পোনে পোনে সেইসমূহ দৃষ্টান্ত দেখুৱাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল জুবিনৰ অনুৰাগী আছে সেই অনুৰাগীসকলে ক্ৰমান্বয়ে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি সেইসমূহ দৃষ্টান্ত দেখুৱাইছোঁ। বিভিন্ন ৰাজনৈতিক নেতাৰ পৰা শিল্পীসকলে ক্ৰমান্বয়ে ভিৰ কৰিছে। তাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল অনুৰাগী সেই অনুৰাগীসকলে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমি সেইসমূহ দৃষ্টান্ত দেখুৱাইছোঁ। পুৱাৰ ভাগৰ পৰা একে পৰিৱেশ কোনো কাৰণতে অনুৰাগীৰ সংখ্যা ক্ৰমান্বয়ে অনুৰাগীৰ সংখ্যা বৃদ্ধি পোৱাহে দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে ক্ৰমান্বয়ে তেখেতসকলে ভিতৰত প্ৰৱেশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি পাৰ্থৰ জৰিয়তে আছাম জনচৰ্চৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু পাৰ্থ এনেধৰণে আবদ্ধ হৈছে এই সকলো অনুৰাগীৰ দৃষ্টান্ত। তেওঁলোকৰ যদি চকু চাই চকুত কেৱল চকু পানী তেখেতসকলৰ কিয়নো কোনো কথাৰে জুবিন গাৰ্গৰ কথা কৈ শেষ নহয়। সেয়া যি গীতৰ বাবে সকলোৱে প্ৰতিটো প্ৰজন্মই গীত শুনি ডাঙৰ হৈছে সেই গীত শুনা জুবিন গাৰ্গজন যে আজি নাই সেই কথা মানি ল'ব পাৰে। তাৰ সমান্তৰালকৈ জুবিন গাৰ্গক শ্যামকানু মহন্তই নি হত্যা কৰে আৰু বিভিন্ন ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপনসমূহ কৰি গৈছে অনুৰাগীসকলে আৰু সেই অনুৰাগীসকলে ন্যায়ৰ দাবী তুলিছে আৰু এনেধৰণেই যদি চোৱা যায় তেতিয়াহ'লে দেখিব বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল জুবিন গাৰ্গৰ অনুৰাগী আছে তেখেতসকলে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আমি অনুৰাগীসকলৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। জুবিন দা যে নাই সেই কথা আমি কোনো কাৰণে মানি ল'ব পৰা নাই, আপোনালোকেও মানি ল'ব পৰা নাই। এই সমগ্ৰ ঘটনাটো যিহেতু বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে। জুবিন দা অবিহনে কেনেধৰণে তেখেতটো আমাৰ ভগৱান আছিল। এতিয়া বিহু আহিলেও উকা লাগিব। তেখেত ঢুকোৱাৰ পিছত মানে আমি ভাবি ল'ব পৰা নাছিলোঁ তেখেত যে নাই। তো আমি ভাবি আছিলোঁ আহিব আগতেও বহুতবাৰ এনেকুৱা হৈছে, কিন্তু ছিংগাপুৰত যে এনেকুৱা যে হ'ব আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ, মানি ল'ব পৰা নাই। তেওঁ এটা যুগ আছিল, তেওঁক যেতিয়া গুচি গৈছে এটা যুগ গুচি গ'ল আমাৰ। আৰু এনেধৰণে সকলোৱে মানি ল'ব পৰা নাই। এইসকল অনুৰাগীয়ে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন হৈছে। তাত জুবিন গাৰ্গৰ অসুস্থ হৈছে। হয়, এতিয়া বহুতে কৈছে তেখেতৰ তাতে সাগৰত যাওঁতে আপোনাৰ ফ্ৰেগৰিং কৰিছিলে তেতিয়াই কিবা হোৱা বুলি কৈছে, কিন্তু বহুতে কৈছে নাই চুইমিং কৰোঁতে হৈছে বুলি। এতিয়ালৈকে একো গম পোৱা নাই, কালিহে গম পাম কি হৈছে। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এইসকল অনুৰাগী আৰু এইসকল অনুৰাগী বিভিন্ন প্ৰান্তৰ পৰা তেখেতসকলে আহিছে আৰু জুবিন দা যে আমাৰ মাজত নাই সেই কথা তেখেতসকলে মানি ল'ব বিচৰা নাই। সকলোৰে চকু পানী আৰু এই অনুৰাগীসকলে ওচৰৰ জুবিন গাৰ্গৰ বাসগৃহত আহি তেখেতসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু আমি যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলৰ সৈতে ক্ৰমান্বয়ে কথা পাতিবলৈ চেষ্টা কৰিম। এয়া কথা কৈ কৰিব নোৱাৰি। তেখেতসকলে এতিয়া কেৱল চকু পানী তেওঁলোকৰ যেন জুবিন দা নাই সেই কথা কোনো কাৰণতে মানি ল'ব নোৱাৰে আৰু এই মুহূৰ্তত আমি সেইসমূহ দৃষ্টান্ত দেখাই গৈছোঁ। এয়া হৈছে এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন যিসকল অনুৰাগী আছে সেই অনুৰাগীসকলে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। জুবিন দাক লৈ যিটো এইসকল অনুৰাগী আৰু এইসকল অনুৰাগীয়ে যেন এতিয়া কথা ক'ব পৰা অৱস্থাত নাই আৰু তেওঁলোকে কেৱল চকু পানী তেওঁলোকৰ এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। জয় জুবিন দা আৰু পিনি গীতেৰে তেখেতসকলে মুখৰিত কৰি আছে জুবিন গাৰ্গৰ বাসগৃহত আৰু সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ক্ৰমান্বয়ে পুৱাৰ ভাগৰ পৰা যদি আমি দেখুৱাই আছোঁ কেনেধৰণৰ পৰিৱেশ যিমানে